কচুথুৰি সৈতে মুৰ্গী মাংসৰ জুতিখন লৈছে নে? বহুতে চাগে লৈছে। যিসকলে লোৱা নাই এবাৰ লৈ চাবচোন, খাবলৈ যে ইমান টেষ্টি হয়। এইফালে মই কচুথুৰিখিনি কাটি বাছি ল'লোঁ। বিলাহী এফাল, জলকীয়া, গোটা ধনিয়া, গোটা জিৰা, জালুক। এইফালে মুৰ্গী মাংস অলপ লৈছোঁ, পিঁয়াজ আৰু নহৰু লৈছোঁ। আদাৰ প্ৰয়োজন নাই, আদা দিব নালাগে কচুত। এইফালে কেৰাহীখন গৰম হৈ আছিল। শুকানকৈ মই গোটা জিৰা, গোটা ধনিয়া আৰু এইফালে জালুক কেইটামান ভাজি লৈছোঁ। এইকেইটা ভাজি ঠাণ্ডা হ'লে খুন্দনাটোত খুন্দি ল'ম। এতিয়া কেৰাহীত তেল গৰম হ'ব দিছিলোঁ। তেলখিনি গৰম হওঁতে গোটা জিৰা কেইটামান দিছোঁ। জিৰাকেইটা অকণমান ৰঙচুৱা হ'ব দিছোঁ। এতিয়া দিছোঁ ডাঙৰ মিহিকৈ কাটি লোৱা পিঁয়াজ দুটা। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি যেতিয়া ৰঙচুৱা হ'ব, তৰকাৰীখনৰ কালাৰটো বৰ ধুনীয়া হয়। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া দিছোঁ থেতেলিয়াই লোৱা নহৰু আৰু সেই যে কেঁচা জলকীয়া আছিল, কেঁচা জলকীয়াকেইটা এইদৰে থেতেলিয়াই লৈ দিলোঁ। এইখিনি মোৰ ভজা প্ৰায় হৈয়ে গৈছে। ৰঙচুৱাকৈ ভাজি ল'লোঁ এইখিনি। এতিয়া তাত দিছোঁ মাংসখিনি। মাংসখিনি মই একেবাৰে সৰু সৰু টুকুৰা কৰি লৈছোঁ। এইদৰে আপোনালোকে ছাগলী মাংস, পাৰ মাংসৰ লগতো খাব পাৰে। মই মুৰ্গী মাংসৰ লগত বনাইছোঁ। আৰু জোখমতে দিলোঁ হালধি। এইখিনি ভালদৰে লৰাই লৈছোঁ। এইখিনি অকণমান সময় ভাজি ল'ব লাগিব। আধা সিজাৰ নিচিনা কৰি ল'ম। এতিয়া ঢাকনিখন লগাই জুইটো একেবাৰে কমাই ৰাখিছোঁ, যাতে সিজি থাকে ধুনীয়াকৈ। ঢাকনিখন গুচাই মাজতে লৰাই লৈছোঁ। আৰু তেলো বহুত বেছি দিব নালাগে। এতিয়া তাত দিছোঁ সোৱাদ অনুযায়ী নিমখ। আৰু মন কৰিলে আপোনালোকে আলু দিব পাৰে। মই কিন্তু আলু দিয়া নাই, অকল কচুৰে বনাইছোঁ। এইখিনি ভালদৰে লৰাই ল'লোঁ। আকৌ ঢাকনিখন লগাই থৈ দিছোঁ, যাতে ধুনীয়াকৈ মাংসখিনি সিজি থাকে। যদি খোৱা নাই, এবাৰ জুতিটো লৈ চাব। এইবোৰ আমাৰ থলুৱা জুতি হয়। খাবলৈ এনেও টেষ্টি হয় কচু। কচুটো আমি মাছেৰে সকলোৱে খাওঁৱেই। এইদৰে মাংসৰেও জুতিটো লৈ চাব। বিলাহী মই এফাল দিছোঁ। এইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া দিছোঁ সেই যে খুন্দি থোৱা মছলাখিনি আছিল, মছলাখিনি দিম। এইখিনি মছলাখিনি দি দিলোঁ। আৰু এইদৰে যদি ভাজি মছলাখিনি খুন্দি দিয়া হয়, বৰ ধুনীয়া হয় গোন্ধটো। তৰকাৰীখনৰ গোন্ধটো বৰ বেলেগ লাগে, খাবলৈ ভাল লাগে। পেকেট মছলা দিয়াতকৈ যদি আমি ঘৰতেই খুন্দি এইদৰে দিওঁ, তেতিয়া বেছি সোৱাদ হয় তৰকাৰীখনৰ। এতিয়া দিম তাত কচুখিনি। কচুখিনি মই একেবাৰে পাতল পাতলকৈ কাটি লৈছোঁ, যাতে সোনকালে সিজি যায়। মাংসখিনি সিজিয়ে গৈছে আমাৰ। এইখিনি এতিয়া ভালদৰে লৰাই লৈছোঁ। আপোনালোকে মোক ইমান মৰম দিছে ভিডিঅ'সমূহত। সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আগলৈ এনেকৈ মৰম দি যাব বুলি আশা ৰাখিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ ধুনীয়াকৈ এটা কমেণ্ট কৰিব। আপোনালোকৰ কমেণ্টে বহুত উৎসাহ দিয়ে ভিডিঅ'বোৰ বনাবলৈ, এটা কমেণ্টেই। এইখিনি ভালদৰে লৰাই লৈছোঁ, ঢাকনিখন গুচাই। যদি আপোনালোকে এই কচুৰ সৈতে মাংসৰ তৰকাৰীখন বনায়, কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন। কাৰণ আপোনালোকৰ পৰাও কিছু শিকিব পাৰিম, নহয় জানো? মই কেনেকৈ বনালোঁ আপোনালোকক ভিডিঅ' কৰি দেখুৱালোঁ। আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া ওচৰৰ পৰা দেখুৱাই দিছোঁ। কচুখিনি দেখিছেনে? বৰ ধুনীয়াকৈ সিজি গৈছে। বেছি সময় নালাগে আৰু। ঢাকনিখন লগাই থৈ দিছিলোঁ। মাজতে আকৌ ঢাকনিখন গুচাই লৰাই লৈছোঁ। হৈয়ে যাব এতিয়া। ঘৰৰ সকলোৱে খাই ইমান ভাল পাইছে, কৈছে আকৌ এদিন বনাবা, ইমান যে টেষ্টি হৈছে খাবলৈ। আৰু কচুথুৰিখিনিও বৰ ধুনীয়া আছিল। এয়া মোৰ হৈয়ে গৈছে।
গেছ অফ মোৰ তৰকাৰী ৰেডি খাবৰ কাৰণে বাউল এটা লৈছোঁ বাউলটোত নমাই লৈছোঁ আৰু এইদৰে সজাই লৈ খাবলৈ বেছি ভাল লাগে নহয়নে বাৰু যদি খোৱা নাই এই জুতিটো এবাৰ লৈ চাব কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰি দিব আপোনালোকৰ বহুমূলীয়া সময়লৈ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ